এয়া আমাৰ লাঞ্চ থালি ৰেডি হৈ গ'ল। এয়া ভাত, জলকীয়া এটা লৈছোঁ, জলকীয়া নহ'লে মই ভাতেই খাব নোৱাৰোঁ তাৰমানে। আৰু এইফালে বেঙেনা আৰু কণীৰ এখন ভজা বনাইছোঁ। ইয়াৰ ৰেচিপিটো খুব সোনকালে আপোনালোকক দি দিম, খাবলৈ খুব ভাল হয়। আজি কৰিবলৈ অলপমান দৌৰা-দৌৰি হ'ল আৰু দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। এইফালে বৰিয়লা মাছ ভজা, এইফালে বেঙেনাৰ বৰ। ইয়াৰ ৰেচিপিটো আপোনালোকে গ্ৰীণ কিচেনত চাবলৈ নাপাহৰিব কিন্তু। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? গৰম কেনেকুৱা পাইছে বাৰু আপোনালোকে? আজি মই বনাইছোঁ কেঁচা আম দি বনোৱা দালি, টেঙা দালি অকণমান, যিহেতু গৰম বেছি। দালি ভালকৈ ফুটিছে, এতিয়া ইয়াৰ ওপৰতে কাটি থোৱা আমখিনি দি দিম আৰু খুব ভালকৈ বইল হ'বলৈ দিম। প্ৰায় 5 মিনিটমান বইল হ'লেই হৈ যাব। এয়া এনেকৈ ডাঙৰ ডাঙৰ পিচ কৰিয়ে দিছোঁ। মুখতো পৰিব, খাই ভাল লাগিব। আৰু টেঙা দালিখনৰ লগত অকণমান মাছ ভজা হ'লে জানো ভাল নালাগিব, সেইকাৰণে ভাবিলোঁ অকণমান বৰিয়লা মাছ ফ্ৰাই কৰি লওঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। আজি দুপৰীয়া সাজ একদম চিম্পলকৈ খাইছোঁ আৰু, যিহেতু গৰমো বহুত পৰিছে, পেট মূৰবোৰো অলপ বেয়া লাগিছে, সেইকাৰণে ভাবিছোঁ এনেকৈয়ে আজি দুপৰীয়া সাজ খোৱা যাওক। এয়া চাওক, আম দালিত মই ধুনীয়াকৈ ফোৰণ মাৰি ল'লোঁ। এয়া সৰিয়হ আৰু শুকান জলকীয়া দি মই ফোৰণ মাৰিছোঁ। এনেকৈহে আম দালিখন খাবলৈ ভাল হয়, অন্য বেলেগ কিবা দিলে দালিখনৰ ইমান সোৱাদ নুঠে। খুব ধুনীয়া হৈছে চাওক দালিখন। দুপৰীয়া ভাত সাজত পদিনাৰ চাটনি অকণ নহ'লে গৰম দিনত কিবা আধৰুৱা নিচিনা লাগে, সেইকাৰণে ভাবিলোঁ পদিনা চাটনি এখনো হৈয়ে যাওক। এয়া পদিনা লৈছোঁ, কেঁচা আম, জলকীয়া, ৰঙা ৰঙা জলকীয়া, তাৰপিছত নহৰু দুফুটামান দিছোঁ। এতিয়া এইখিনি একদম ভালকৈ নিমখ অকণমান দি পিচি ল'ম আৰু আপোনালোকে পিহনাটো পিচিব পাৰে আৰু পটাটো পিচিব পাৰে। মই মিক্সিতে পিচি ল'ম বুলি ভাবিছোঁ, জল্দি হ'ব নে কি কয়। এয়া বেঙেনাৰ বৰ বনাইছোঁ, কিমান ধুনীয়া বনিছে দেখিছেই চাগে আপোনালোকে। ইয়াৰ ফুল ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ গ্ৰীণ কিচেন চেনেলটো চাব পাৰে, তাত ইয়াৰ ফুল ৰেচিপি দিয়া আছে। আৰু এনেকৈ বনাই খাবচোন, একদম ফুলা ফুলা হয়, বিয়াৰ ঘৰতকৈ ভালহে হয় আচলতে। এয়া আমাৰ লাঞ্চ থালি ৰেডি হৈ গ'ল। এয়া ভাত, জলকীয়া এটা লৈছোঁ, জলকীয়া নহ'লে মই ভাতেই খাব নোৱাৰোঁ তাৰমানে। আৰু এইফালে বেঙেনা আৰু কণীৰ এখন ভজা বনাইছোঁ। ইয়াৰ ৰেচিপিটো খুব সোনকালে আপোনালোকক দি দিম, খাবলৈ খুব ভাল হয়। আজি কৰিবলৈ অলপমান দৌৰা-দৌৰি হ'ল আৰু দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। এইফালে বৰিয়লা মাছ ভজা, এইফালে বেঙেনাৰ বৰ। ইয়াৰ ৰেচিপিটো আপোনালোকে গ্ৰীণ কিচেনত চাবলৈ নাপাহৰিব কিন্তু। আৰু এইফালে কেঁচা আমেৰে বনোৱা দালি, মচুৰ দালি, আৰু এইফালে পদিনাৰ চাটনি। আজি দুপৰীয়া সাজ আমাৰ এয়ে আৰু। তেনেহ'লে আমাৰ খোৱা আৰম্ভ কৰোঁ। পুনৰ আহিম নতুন নতুন ৰেচিপিৰ সৈতে, আৰু নতুন নতুন থালিৰ ৰেচিপিও আপোনালোকলৈ লৈ আহিম। আজিলৈ বাই। ভাল ভাল বনাব আৰু সৰহ সৰহকৈ খাব, কাৰণ খানা মেইন। আকৌ লগ পাম দেই।